সম্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সমন্বিত উপাধ্যক্ষ মহোদয়, মঞ্চত উপবিষ্ট সম্মানীয় অতিথিসকল, উপস্থিত এইখন বিদ্যালয়ৰ সৰু ছাৰ বাইদেউসকল আৰু এইখন বিদ্যালয়ৰ অতি মৰমৰ অতি আদৰৰ হিয়াৰামঠু ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইখন সভাত একত্ৰিত হৈছোঁ। আজি 14 নৱেম্বৰ আৰু এই 14 নৱেম্বৰ তাৰিখটো শিশু দিৱস উপলক্ষে পালন কৰা হয়, কিয়নো ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু তেখেতে ল'ৰা ছোৱালীক, বিশেষকৈ কণ কণ ল'ৰা ছোৱালীক অতিকৈ মৰম কৰিছিল। সেয়েহে ল'ৰা ছোৱালীবিলাকেও তেখেতক মৰম কৰি খুৰা বুলি মাতিছিল, নেহেৰু খুৰা বুলি মাতিছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে ল'ৰা ছোৱালীক মৰম কৰাৰ এটাই উদ্দেশ্য আছিল, সেই উদ্দেশ্যটো আছিল আজিৰ কণ কণ ল'ৰা ছোৱালী এওঁলোক ভৱিষ্যতে দেশৰ সুনাগৰিক হ'ব, সুনাগৰিক হৈ তেওঁলোকে একোজন মানৱ সম্পদত পৰিণত হ'ব আৰু তেওঁলোকেই আমাৰ দেশখন আগুৱাই লৈ যাব। সেয়েহে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ল'ৰা ছোৱালীক অতিকৈ মৰম কৰিছিল আৰু এইসকল ল'ৰা ছোৱালীক ভাল শিক্ষাৰে শিক্ষিত কৰিবলৈ, ভাল শিক্ষাৰে শিক্ষিত কৰিবলৈ, লগতে গুণগত শিক্ষা প্ৰদান কৰিবলৈ তেখেত উৎসাহিত আছিল। ল'ৰা ছোৱালী ভাল শিক্ষাৰে শিক্ষিত হ'লেহে দেশখন আগুৱাই যাব। সেয়েহে আজিকালি দেখা যায় ল'ৰা ছোৱালীবিলাক বিদ্যালয়লৈ আহে ঠিকেই, ঘৰৰ পৰা যাতনা খায়, কিয়নো ঘৰত থাকিলে পঢ়িব লাগে বা ঘৰুৱা অন্যান্য কাম কৰিব লাগে, কিন্তু বিদ্যালয়ত আহি আকৌ শিক্ষকসকলৰ নাটনি খায়, আটনি খায়, কোব খায়, গালি খায়, কিয়নো ঘৰত তেওঁলোকে অধ্যয়ন কৰি অহা নাই, বিদ্যালয়ত শিক্ষকে গালিটো দিবই। এইফালে ছাত্ৰ ছাত্ৰীসকল ঘৰতো নপঢ়ে, স্কুলত আহে, স্কুলতো নপঢ়ে, ঘৰত যায়, এনেকুৱা বিভিন্ন ধৰণৰ কথা। কিন্তু তোমালোকে এনেকৈ শিক্ষকক কিমান দিন ফাঁকি দিবা? তোমাৰ অভিভাৱক নাইবা তোমাৰ পিতৃ মাতৃক, যি পিতৃ মাতৃয়ে তোমালোকক ইমান আশা লৈ, ইমান কষ্ট কৰি তোমালোকক কামৰ পৰা ৰেহাই দি বিদ্যালয়লৈ পঠাই দিছে, গতিকে তোমালোকে সেইখিনি কথা মনত ৰাখি যিমান দূৰ সম্ভৱ শিকিব লাগে, পঢ়িবলৈ নাইবা অধ্যয়ন কৰিবলৈ যত্ন কৰিব লাগে। আৰু মই দেখা পোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা বিশেষ গুণ বুলি ক'ব লাগিব, সেইটো আচলতে দুখেই হয়, সেইটো হৈছে এটা শ্ৰেণীকোঠাত যিমান ছাত্ৰ ছাত্ৰী থাকে, সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীসকলে ক্লাছৰুমত যাব আৰু প্ৰতিজনেই বিভিন্ন ধৰণৰ পাঠ পঢ়ুৱাব বা শিকাব। তাৰ মাজতে প্ৰতিটো পাঠ সকলো ছাত্ৰ ছাত্ৰীয়ে সমানে একে সময়তে বুজি নাপায়, কিন্তু যেতিয়া শিক্ষকজনে সোধে পাঠটো বুজি পাইছানে তোমালোকে, দুই এজনে ইয়েছ বুলি ক'ব আৰু বাকী কিছুমানে একোৱেই নকয়, অৰ্থাৎ তেওঁলোকে বুজি পোৱা নাই। এইটো হৈছে আটাইতকৈ বেয়া অভ্যাস, কিয়নো তুমি যেতিয়ালৈকে পাঠটো বুজি পোৱা নাই, তুমি যেতিয়ালৈকে অংকটো বুজি পোৱা নাই, তুমি যেতিয়ালৈকে গ্ৰামাৰটো বুজি পোৱা নাই, ক'ৰ পৰা কি আহিল কি হ'ল, তেতিয়ালৈকে তুমি যদি বুজাৰ ভাও জুৰিছা, তেতিয়াহ'লে সেইটো হৈছে তোমাৰ আটাইতকৈ বেছি লছ, কিয়নো তুমি কেতিয়াও শিকিব নোৱাৰা। তুমি শিকিব হ'লে তোমাৰ অন্তৰত, তোমাৰ মনত হাজাৰটা প্ৰশ্ন ৰেডি হৈ থাকিব লাগিব, বোলে ছাৰ এইটো কিয় হ'ল, এইটো ক'ৰ পৰা আহিল, অংকটো মই বুজা নাই, অংকটো মোক আকৌ বুজাই দিয়ক, এই বিজ্ঞানৰ সূত্ৰটো ক'ৰ পৰা আহিল। এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন তুমি ছাৰ বাইদেউসকলক সুধিব পাৰা, কিন্তু
শ্ৰেণীকোঠাত তুমি এটাও প্ৰশ্ন নুসুধা ছাৰসকলক কিয়? তুমি যদি লিখা পঢ়া কৰি ভৱিষ্যতে কিবা এটা হ'ম বুলি ভাবিছা, তুমি যদি ভাবিছা মই বিদ্যালয়লৈ আহিছোঁ কিবা এটা শিকিবলৈ, তুমি জীৱনত নাইবা জীৱনত কিবা এটা কৰি দেখুৱাবলৈ তোমাৰ মাক দেউতাকৰ আশা পূৰণ কৰিব যদি বিচাৰিছা, তেতিয়াহ'লে তোমাৰ মনত লিখা পঢ়ালৈ হাজাৰটা প্ৰশ্ন ৰেডি হৈ থাকিব লাগিব। যেই নহওক এইখিনিতে মই ক'ব ওলাইছোঁ, তোমালোকে সকলোৱে মন পুতি অধ্যয়ন কৰিব লাগিব। যদি জীৱনত কিবা এটা কৰিব খুজিছা, আগতে তুমি তোমাৰ জীৱনৰ লক্ষ্যটো স্থিৰ কৰিব ল'ব লাগিব। তোমাৰ জীৱনৰ লক্ষ্যটো সঠিক ৰূপত ৰূপায়ণ কৰিব হ'লে তুমি এটা নিৰ্দিষ্ট ৰাস্তা বা পথ তৈয়াৰ কৰিব লাগিব। স্পেচিয়েলি আমাৰ অতিথিজনে কৈছে যে স্পেচিয়েলি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ হাতত সময় খুবেই কম। গতিকে তোমালোকে যদি ভাল ৰিজাল্ট আনিব খুজিছা, তোমাৰ নাম, স্কুলৰ নাম, তোমাৰ মাক দেউতাকৰ নাম, এই অঞ্চলৰ নাম যদি তুমি সুনাম কৰিব বিচাৰিছা, তেতিয়াহ'লে তুমি এতিয়াৰ পৰাই জাগ্ৰত হ'ব লাগিব। সময় একেবাৰেই নাই। সদায় যিকোনো সময়ত তুমি যি কৰিছা যি কৰা নাই সেইটো প্ৰশ্ন নহয়, প্ৰশ্ন হৈছে তোমাৰ ধ্যানটো ক'ত আছে। তুমি সদায় কিতাপৰ লগত কানেক্টেড হৈ থাকিব লাগিব। তুমি ৰাস্তাইদি ফুৰি আছা, তথাপিও তুমি এঘণ্টা সময় যে পঢ়িছা, সেই এঘণ্টা সময়ত কি পঢ়িছা তাৰে সাৰাংশ বা তাৰে মূল ভাৱখিনি তুমি কেৰি কৰিব লাগিব। তেতিয়াহে তোমাৰ প্ৰতিটো ইউনিট, প্ৰতিটো লেচন, প্ৰতিটো কিতাপ তোমাৰ ক্লিয়াৰ হৈ যাব। আৰু আজিকালি তোমালোকে দেখা পাইছা মেট্ৰিকত স্পেচিয়েলি কি নাহে, ডাইৰেক্ট কুৱেশ্যন খুব কমেই হয়, ইনডাইৰেক্ট কুৱেশ্যন হয়। গতিকে সেই ইনডাইৰেক্ট কুৱেশ্যনৰ এনচাৰ তুমি নাইবা MCQৰ এনচাৰ তুমি সঠিককৈ চুজ কৰিব হ'লে, সঠিকভাৱে শুদ্ধটো তুমি বাছনি কৰিব হ'লে, তুমি লেচনৰ ভিতৰত কি কথা আছে সেই কথাটো তুমি জানিব লাগিব, সেই কথাটো তুমি বুজি পাব লাগিব। যদি তুমি মুখস্থ মুখস্থৰ পাহাৰ বনাই দিছা, তেতিয়াহ'লে তুমি আজিৰ যুগত বৰ্তমানৰ সময়ত মেট্ৰিকত মোটামুটিভাৱে পাছ কৰিব পাৰিবা, কিন্তু তুমি ভাল নম্বৰ কেৰি কৰিব নোৱাৰিবা। যেই নহওক মই হয়তো সময় অলপ বেছি লৈছোঁ, যাৰ কাৰণে মই সভাপতি মহোদয়ৰ পৰা ক্ষমা মাগিছোঁ। এইখিনি কৈয়েই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। জয়তু জ্ঞানজ্যোতি জাতীয় বিদ্যালয়। ধন্যবাদ।